চক মূল্যবৃদ্ধি অসম চৰকাৰে ৰোধ কৰিব নোৱাৰে কাৰণ আমাৰ যিজন যোগান মন্ত্ৰী আছে তেখেতৰ ভূমিকাটো নিৰ্লজ্জ আৰু আমি আগৰ পৰা কৈ আছোঁ অসমত যাৰ চৰকাৰে নহওক যেতিয়ালৈকে ফাঁচী বজাৰৰ বহিৰাগতৰ হাতত অসমৰ অৰ্থনীতি নিয়ন্ত্ৰণ হৈ থাকিব তেতিয়ালৈকে অসমত কোনো চৰকাৰে আহি পেলাই মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰে। আটাইতকৈ স্পষ্ট কথাটো সেইটো আৰু অসমৰ গোটেই অৰ্থনৈতিক যিটো পৰিকাঠামোটো আছে সেইটো ফেঞ্চি বজাৰৰ কেইজনমান অনা অসমীয়া মানুহে নিয়ন্ত্ৰণ কৰে আৰু ইলেকশ্যনৰ সময়ত ৰাজনৈতিক দলবোৰক তেওঁলোকে পইচা দিয়ে আৰু সেয়েহে ৰাজনৈতিক দলবিলাক ক্ষমতালৈ অহাৰ পিছত তেওঁলোকক নিয়ন্ত্ৰণ কৰিব নোৱাৰে। সেইটো আটাইতকৈ পৰিতাপৰ কথা আৰু যেতিয়ালৈকে সেই ফেঞ্চি বজাৰ অনা অসমীয়াৰ হাতৰ পৰা নিয়ন্ত্ৰণ আমাৰ প্ৰকৃত অৰ্থত অসমৰ মন্ত্ৰীজনৰ হাতত নাহে, যোগান মন্ত্ৰীৰ হাতত নাহে, তেতিয়ালৈকে মূল্যবৃদ্ধি ৰোধ নহয়। চক মূল্যবৃদ্ধি অসম চৰকাৰে ৰোধ কৰিব নোৱাৰে কাৰণ আমাৰ যিজন যোগান মন্ত্ৰী আছে তেখেতৰ ভূমিকাটো নিৰ্লজ্জ আৰু আমি আগৰ পৰা কৈ আছোঁ অসমত যাৰ চৰকাৰে নহওক যেতিয়ালৈকে ফাঁচী বজাৰৰ বহিৰাগতৰ হাতত অসমৰ অৰ্থনীতি নিয়ন্ত্ৰণ হৈ থাকিব তেতিয়ালৈকে অসমত কোনো চৰকাৰে আহি পেলাই মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰে। আটাইতকৈ স্পষ্ট কথাটো সেইটো আৰু অসমৰ গোটেই অৰ্থনৈতিক যিটো পৰিকাঠামোটো আছে সেইটো ফেঞ্চি বজাৰৰ কেইজনমান অনা অসমীয়া মানুহে নিয়ন্ত্ৰণ কৰে আৰু ইলেকশ্যনৰ সময়ত ৰাজনৈতিক দলবোৰক তেওঁলোকে পইচা দিয়ে আৰু সেয়েহে ৰাজনৈতিক দলবিলাক ক্ষমতালৈ অহাৰ পিছত তেওঁলোকক নিয়ন্ত্ৰণ কৰিব নোৱাৰে। সেইটো আটাইতকৈ পৰিতাপৰ কথা আৰু যেতিয়ালৈকে সেই ফেঞ্চি বজাৰ অনা অসমীয়াৰ হাতৰ পৰা নিয়ন্ত্ৰণ আমাৰ প্ৰকৃত অৰ্থত অসমৰ মন্ত্ৰীজনৰ হাতত নাহে, যোগান মন্ত্ৰীৰ হাতত নাহে, তেতিয়ালৈকে মূল্যবৃদ্ধি ৰোধ নহয়। চক মূল্যবৃদ্ধি অসম চৰকাৰে ৰোধ কৰিব নোৱাৰে কাৰণ আমাৰ যিজন যোগান মন্ত্ৰী আছে তেখেতৰ ভূমিকাটো নিৰ্লজ্জ আৰু আমি আগৰ পৰা কৈ আছোঁ অসমত যাৰ চৰকাৰে নহওক যেতিয়ালৈকে ফাঁচী বজাৰৰ বহিৰাগতৰ হাতত অসমৰ অৰ্থনীতি নিয়ন্ত্ৰণ হৈ থাকিব তেতিয়ালৈকে অসমত কোনো চৰকাৰে আহি পেলাই মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰে। আটাইতকৈ স্পষ্ট কথাটো সেইটো আৰু অসমৰ গোটেই অৰ্থনৈতিক যিটো পৰিকাঠামোটো আছে সেইটো ফেঞ্চি বজাৰৰ কেইজনমান অনা অসমীয়া মানুহে নিয়ন্ত্ৰণ কৰে আৰু ইলেকশ্যনৰ সময়ত ৰাজনৈতিক দলবোৰক তেওঁলোকে পইচা দিয়ে আৰু সেয়েহে ৰাজনৈতিক দলবিলাক ক্ষমতালৈ অহাৰ পিছত তেওঁলোকক নিয়ন্ত্ৰণ কৰিব নোৱাৰে। সেইটো আটাইতকৈ পৰিতাপৰ কথা আৰু যেতিয়ালৈকে সেই ফেঞ্চি বজাৰ অনা অসমীয়াৰ হাতৰ পৰা নিয়ন্ত্ৰণ আমাৰ প্ৰকৃত অৰ্থত অসমৰ মন্ত্ৰীজনৰ হাতত নাহে, যোগান মন্ত্ৰীৰ হাতত নাহে, তেতিয়ালৈকে মূল্যবৃদ্ধি ৰোধ নহয়।